নমস্কাৰ সকলোকে ভালে আছেনে বাৰু আজিৰ ভিডিঅ'টো সন্ধ্যা চাহ খোৱাৰ পৰাই আৰম্ভ কৰিছোঁ এই ক্ৰীম ৰোলটো মনত আছেনে বাৰু আপোনালোকৰ এইটো দেখিলেই মানে মোৰ সৰুকাললৈ মনত পৰে এইটো যে কিমান খাইছিলোঁ তাকে আজি দেখি পেলাই আনিলৈ চাহৰ লগতে খালোঁ তাৰপাছতে মই সেয়া ৰাতি ডিনাৰ বনাবলৈ ল'লোঁ আলু ভাজি আৰু পিয়াজৰ নলা আছিলে তেনেকৈ ভাজি বনাবলৈ মন গ'ল এইবাৰ আকৌ ঘৰৰ পৰা মই এটা বস্তু লৈ আহিছিলোঁ মানে এই মোৱা আলুটো মোৰ আকৌ এইটো বইল দাইলত দি পেলাই খাবলৈ বৰ ভাল লাগে সেইবাবে আজি দাইল বইল কৰি এনেকৈ মোৱা আলু দিয়ে বনালোঁ চাওকচোন বাৰু আপোনালোকে খায়নে নাখায় ক'বচোন অকল মগু দাইলৰ লগত বনাই বেছি ভাল লাগে বাৰু কিন্তু মই মচুৰ মগু দুইটা মিক্স কৰি তাৰ লগতে মোৱা আলুখিনি দিয়ে বইল কৰিলোঁ এয়া মোৰ দাইল ৰেডিয়ে হৈ গ'ল চাওকচোন তাতে মই অলপ পিয়াজৰ নলাও দি দিলোঁ মোৱা আলু দিয়া বইল দাইল আলু ভাজি পিয়াজৰ নলা দি পাপৰ আৰু ভাত মোৰ ভেজ থালি একদম ৰেডি